কেনেকৈ সম্ভৱ হৈ উঠিল বটদ্ৰৱাৰ এই জাকত জিলিকা প্ৰকল্প সেই কথা ক'বলৈ গৈ বটদ্ৰৱাৰ মঞ্চত 2016 চনলৈ উভতি গ'ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্দেশ দিছিল আমি সেই নিৰ্দেশ কাৰ্যকৰী কৰিছিলোঁ 2016 চনত যেতিয়া প্ৰথমবাৰৰ বাবে অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ হ'ল এইখন চৰকাৰক মোদী ডাঙৰীয়াই নিৰ্দেশ দিলে যে যিমান সত্ৰৰ মাটি বেদখল হৈ আছে যিমান নামঘৰৰ মাটি বেদখল হৈ আছে যিমান মন্দিৰৰ মাটি বেদখল হৈ আছে বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনে ইয়াৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ ল'ব লাগিব আৰু সেইবাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশত আপোনালোকে জানে যোৱা 11 বছৰে 2016 পৰা 2025 লৈকে এই উচ্ছেদ অভিযান নিৰন্তৰভাৱে চলোৱা হ'ল 2016ত মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল সৰ্বানন্দ সোণোৱালে বিত্তমন্ত্ৰী আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আটাইৰে তৎপৰতাৰে সম্ভৱ হৈ উঠিল এই আটকধুনীয়া প্ৰকল্প ক'লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সেই সময়ত আপোনালোকৰ আশীৰ্বাদত মই মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ আৰু তেতিয়াই বৰদোৱা স্থানলৈ আহিলোঁ আহি সত্ৰাধিকাৰ প্ৰভুসকলৰ সৈতে কথা পাতি এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিলোঁ আৰু আগন্তুক দিনত যাতে এই মহাস্থান বিশ্বৰ এটা শক্তিশালী ঐতিহ্য কেন্দ্ৰ হয় তাৰ বাবে নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে আমি শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিলোঁ সেই সময়ত মোৰ সৈতে আছিল বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি সকলোৱে মিলি এই স্থানলৈ আহি সেই সিদ্ধান্ত গ্ৰহণ কৰিলোঁ আৰু এই পৰিকল্পনাৰ আধাৰশিলা স্থাপন কৰা হ'ল আৰু সেই আধাৰশিলা স্থাপন কৰিবলৈ আজি মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহি আমাক কৃতাৰ্থ কৰিলে কংগ্ৰেছৰ দিনত বটদ্ৰৱা সত্ৰ অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল কংগ্ৰেছে অলপো গুৰুত্বই দিয়া নাছিল 2014 চনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া দিল্লীত বিজেপি নেতৃত্বাধীন NDA চৰকাৰ হ'ল এইখন চৰকাৰৰ দিনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক কংগ্ৰেছে কৰা দীৰ্ঘদিনৰ অন্যায় অত্যাচাৰৰ পৰিৱৰ্তে এই অঞ্চলৰ সম্পদ সম্ভাৱনা শক্তিক উজ্জীৱিত কৰাৰ বাবে তেখেতে সংকল্প ল'লে আৰু যোৱা 11 বছৰ কাৰ্যকালত আমাৰ এই অঞ্চলৰ জাতি মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য ঐতিহ্য সকলো সুৰক্ষিত কৰি অসমীয়া জাতিক অস্তিত্ব সুৰক্ষিত কৰাৰ বাবে যি বলিষ্ঠ পদক্ষেপ ল'লে উল্লেখ্য যে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থাকোঁতেই এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহে ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম